সদ্যপ্ৰয়াত ৰাজীৱ খৰিয়াৰ বাসগৃহত জনপ্ৰিয় কণ্ঠশিল্পী মানস ৰবীন শোক সন্তপ্ত পৰিয়ালৰ কাষত থিয় হৈ কণ্ঠশিল্পী ৰাজীৱ খৰিয়ালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মানস ৰবীনে। ইফালে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কাৰ্বি আংলঙৰ বোকাজানত নিৰ্মাণ কৰিব ৰাজীৱ খৰিয়া আবক্ষ প্ৰতিমূৰ্তি। মৃতকৰ ঘৰত উপস্থিত হৈ এই ঘোষণা কৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। ৰাজীৱে মানুহৰ বুকুৰ মাজত ঘৰ সাজিছিল, সেইটো কথা ৰাজীৱৰ মৃত্যুৱে প্ৰমাণ কৰি থৈ গ'ল। ৰাজীৱৰ গীতে মানুহৰ অন্তৰত ঘৰ সাজিছিল, মানুহৰ মৰম বুটলিবলৈ সক্ষম হৈছিল। গতিকে ৰাজীৱৰ লগত মোৰ ঠিক বাকী শিল্পীসকলৰ লগত যিদৰে আমি গুৱাহাটীতে লগ ভাগ পাই থাকোঁ, ৰাজীৱৰ লগত তেনেকৈ খুব দেখা সাক্ষাৎ হৈ থকা নাছিল। গতিকে ৰাজীৱ এজন যোদ্ধা আছিল, জাতিটোৰ কাৰণে এজন প্ৰহৰী আছিল আৰু বীৰৰ দৰে তেওঁ গুচি গ'ল। গতিকে তেখেতৰ যি বিদায়, সেয়া বীৰৰ বিদায়, আৰু বীৰক বিদায় জনাবলৈ মই বুলিয়ে নহয় অজস্ৰজন আহিছে, গুণমুগ্ধ আহিছে।